गसाइगाव दायना सन्देहजों सासे सुबुंखौ खास्रि बिस्रि दानथारनाय जाथाय सोमजिदों। जाय समाव रायजो नाङैनो खोमसि फोथायनायखौ समाजनिफ्राय फोजोबस्रांनो थाखाय गुबुन गुबुन हारि माहारि आफादफोरा सांग्रांथियारि हाबाफारि लाबोबाय थाबोदों, बे समनि गेजेरावनो क'क्राझार जिल्लायाव फिन दायना सन्देहजों सासे सुबुंखौ खास्रि बिस्रि दानथारनाय जाथाया सोमजिदों। मिथिनो मोननाय बायदिब्ला गसाइगाव महकुमानि सिङाव थानाय कुसुगाव ओनसोलनि 1 नं मालभग गामिनि थागिबि देवान मुर्मुजों लोगोसे फिसाज्ला फिसाजो सानै सुनिल मुर्मु आरो लक्षी मुर्मुखौ दायना दायनि सन्देहजों गामिनिनो मंगल मुर्मु, किसुन हाजदा आरो सन्देब टुडु मुंनि दुथांफोरा थांनाय हराव बुथारनायनि थांखिजों गोबौ हाथियारजों गाग्लोबो। बे गाग्लोबनाय जाथायाव देवान मुर्मुआ जायगायावनो जिउ गोमानायनि सोलायै मुर्मुनि सानै फिसाज्ला फिसाजोफोरा जोखोम जायोब्लाबो खुनुरुखुम जिउ रैखा मोननो हायो। आथिखालाव फिसाज्ला फिसाजो सानैखौ क'क्राझारनि रुपनाथ ब्रह्म देहा फाहामसालियाव फाहामथाय होगासिनो दङ होननानै गामिनि सुबुंफोरा मिथिहोदों। लोगोसे बे जाथायनि दायनिगिरिखौ हमनानै गोख्रों साजा होनो जिल्ला खुंथायनिसिम खावलायहरदों। তারমানে আজকে রাত্রি 10টার সময়ে যে তিনজন চেংরা ছিল, তো তিনজন চেংরা দেওয়ানের ঘরে আসিয়া ধাম ধুম কাটা মারা শুরু করছে। পরে ওরা তো আধা মরা হইল। থাম্পয় আর লক্ষ্মী আমার ঘরেতে আমার ঘরে গেল। ঘরে আমাকে ডাকাইলো, দাদা 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 উঠো উঠো, এরকম এরকম ঘটনা হয়েছে, উঠো। তো ফট করে আমিও উঠলো। উঠার পরে আমি কি করব, উপায় নাই, আমি তো ভিডিপির সেক্রেটারি, উপায় নাই। আমি পরে থানাতে আমি জানাই দিল, কুচুগাঁও থানাতে। কায় কায় গেছিল তিনজনের ঘরে? তিনজন, মঙ্গল মুর্মু আর সন্দেব টুডু আর কিসুন হাসদা। যা কি করলো? পিছত দাও নিয়ে কাটছে। কাকে কাটছে? দেওয়ান আর দেওয়ান আর লক্ষ্মী আর একটা কি থাম্পয়। তারপরে কি হলো? পুরো হাল্লা কাটিয়ে মারেছে। একজন মরিল। কি নাম তার? দেওয়ান মুর্মু। আর দুইজন হসপিটালত আছে। কোন হসপিটালত আছে? কক্রাজার। কিও মারিলে? এখন কিভাবে মারছে আমরাও টের পাই না। তাহলে আমার আজকে শোনা মতে কিসুন হাসতাই বলছে, মানে কালকে একটা কুবরা জানছিল মান্দারিয়ার, ওইখানে আলাপ করলো, ওর তো নিজের বাড়িতে বেমার আছে, কি দিয়া হয়, বেমারটা দেখা দেখি করলো। কিসুন বললো, তোমার তো বেমারটা এরকম এরকম ঘটনা, তোমার নিজের মানুষ দুশ্মন আছে। দেওয়ান মানুষ মানে দেওয়ানকে 10 করিল। তাকে ডাইনি হত্যাত মারিলেন কি? সন্দেহ মানে ডাইনি হইতা কুবরাই, তো কুবরাই কয়া দিল এরকম এরকম ঘটনা। কোন গাঁওর যাক মারিলে? এটা কোন গাঁওর? নওয়ান মালভোগ। আর যে তিনজনে মারিলে সেই তিনজনে তিয়া কত আছে? থানাতে আছে। কোনটো থানাত? আর ওই যিজন যে কবিরাজজন কত আছে? কবিরাজ তো নিজের ঘরতে আছে, মান্দারিয়া রিলিফ ক্যাম্পত থাকে বলে। তাকে আটক করা নেই এতিয়ালৈকে? আটক করা হয় না। স্পষ্ট বোঝা যায় না। কিশোর মুখৰ পৰা আমি শুনিছোঁ তাক মানে কুবৰাজটো লৈ আনিছিলে মঙ্গল মুৰ্মু। আৰু যে তিনিজনক ধৰিছে এই তিনিজনৰ নাম কি? মঙ্গল মুর্মু আর একজন সন্দেব টুডু, কিসুন হাসদা। নাম কি পরিচয় প্ৰথমতে এইটো দিয়কচোন আপোনাক। মোৰ নাম ব্ৰেণ্টিউছ বেচৰা, মই কচুগাঁও আঞ্চলিক কমিটি অল সান্তাল ষ্টুডেণ্ট ইউনিয়ন জেনেৰেল ছেক্ৰেটাৰী হয়। কি ঘটনা হৈছে কওকচোন। আমি যিখিনি তথ্য সংগ্ৰহ কৰিছোঁ বা শুনিছোঁ, ৰাতি 10 বজাত দেৱান মুৰ্মুৰ পৰিয়ালৰ ওপৰত গাঁৱৰ কেইজনমান যুৱক মিলি আক্ৰমণ কৰিছে। আৰু তাৰে ভিতৰত দেৱান মুৰ্মু নিজে এজন ঘৰৰ মালিক আছিলে, আৰু দেৱান মুৰ্মু এতিয়া মৃত্যু হৈছে, আৰু তাৰো এটা ল'ৰা আৰু এটা ছোৱালী গুৰুতৰভাৱে আহত হৈছে, আৰু তেখেতক কোকৰাঝাৰ হস্পিটেলত লৈ যোৱা হৈছে। আৰু এতিয়া ইহঁতৰ ওপৰত যিবিলাক কাৰ্য ঘটিছে বা কৰিছে, প্ৰশাসন বিভাগৰ মানুহবিলাক যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰি আছে বা ইহঁতক আটক কৰিছে। যিসকলে মাৰিছে তো ইহঁতক অলৰেডি আটক কৰা হৈছে। কিয় মাৰিছে কিবা শুনিছে? আমাৰ শুনামতে ইহঁতে ডাইনী সন্দেহত ইহঁতৰ পৰিয়ালৰ ওপৰত
আক্ৰমণ কৰিছে। এতিয়াও গাঁৱৰ দেখা গৈছে ডাইনা হত্যা চলি আছে, কিন্তু মূল কাৰণ বুলি কি ভাবিব আপুনি? এইটো মই যিহেতু ছাত্ৰ সংগঠনৰ এজন কাম কৰা এজন ল'ৰা হয়, আমাৰ চিন্তা ভাৱনাটো এইটোৱেই, এতিয়াও মানে সান্তালীৰ মাজত বা সান্তালী কমিউনিটিৰ ভিতৰত ইমান বাহিৰত আমি শুনা পাওঁ প্ৰফেচাৰ আছে, ডক্টৰ আছে, ইঞ্জিনিয়াৰ আছে, কিন্তু যথেষ্ট এতিয়া কুচুগা অঞ্চলত এতিয়াও মানে শিক্ষাৰ বহুত অভাৱ আছে। আৰু এই শিক্ষাৰ অভাৱটো কেনেকৈ দূৰ কৰিব লাগে, এইটো চৰকাৰে যাতে অতি সোনকালে যাতে যেনেকা চৰকাৰে ব্যৱস্থা দিব পাৰে যাতে ব্যৱস্থা যাতে দিয়ে যেন, আৰু এইবিলাক গাঁৱৰ কাৰণে শিক্ষাৰ কাৰণে এটা বাধ্যতামূলক হয়, যাতে চৰকাৰে যাতে এইবিলাক কামটো কৰি দিয়ে যেন। শিক্ষাৰ অভাৱৰ কাৰণে এনে ঘটনা সংঘটিত হয় হয়।